নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ ভালনে সকলোৰে এয়া মই আছো পাক ঘৰত আৰু বনাই আছো ৰুটি আৰু কি বনালো দেখুৱাই আছো ৰব এইয়া মটৰ ঘুগুনি বনালো আৰু বনাইছো এইয়া ঘি দি ধুনিয়াকে ৰুটি বনাইছো মই পাক ঘৰত পুৰা ব্যস্ত হৈ আছো কি কাৰণে জানে নে কাৰণ আমাৰ মাহত আহিব আৰু এটা বিশেষ কামৰ কাৰণে আহিব বিশেষ কামটো কি জানে নে আপোনালোকে জানে কেদিনমান আগতে আমি গোখাই ঘৰ বনাইছিলো আমাৰ কোৱাৰ্টাৰত ষ্টাৰ্ট কৰিছিলো তাৰ মানে কিছুমান ঘৰুৱা সমস্যাৰ বাবে সম্পূৰ্ণ হোৱাগৈ নাছিল আজি সম্পূৰ্ণ হৈছেগৈ আৰু সম্পূৰ্ণ হৈছেগৈ যেহেতু মাহতে মানে আসনখন আনিছে আসনখন দিবলৈকে মাহত আহিছে আসনখন অনা হৈছে শিৱসাগৰৰ পৰা তো আপোনালোকক দেখুৱাই থাকিম চাই থাকিব মোৰ ভিডিঅ'টো এইয়া মাহত আহি পাই গ'লহি আসনখন থলেগৈ তুমি গাড়ী কৰিব লাগিছিল এইখন আসনখন আৰু এয়া পুঠি থবলৈ ঠগি বন্ধু বান্ধৱীসকল চাহ তাহ খাই বৈ এতিয়া মাহঁতে এটা কাম কৰিবলৈ আহিছে কি কৰিছে জানেনে নামঘৰৰ ভিতৰত এয়া জোখ লৈছে কিহৰ কাৰণে জোখ লৈছে গম পাইছে চাগে হয় এয়া চন্নতাপ বনাবৰ কাৰণে জোখ লৈছে আচলতে চন্নতাপখন মায়ে চিলাব সেইকাৰণে দেউতাই ধুনীয়াকৈ জোখটো লৈ দিছে চন্নতাপখন মায়ে ঘৰতে চিলাই আনিব ঘৰতে যিহেতু মেচিন আছে সেইকাৰণে মায়ে ক'লে বোলে দোকানৰ পৰা কিনিব নালাগে মই ধুনীয়াকৈ চিলাই দিম আপোনালোকে আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আমাৰ বহুত দিনৰ এটা সপোন আছিল যে আমাৰো এখন মানে এটা বৰ ধুনীয়া সৰুকৈ হ'লেও নামঘৰ এভাগ হ'ব সেয়াকে সম্পূৰ্ণ হ'ল যিহেতু সেইটো কাৰণে আপোনালোকক দেখুৱালোঁ আৰু নেক্সট ভিডিঅ'ত আমাৰ নামঘৰ লোৱাৰ যিটো নীতি নিয়মৰ নাম সেয়া আপোনালোকক নিশ্চয় দেখুৱাম ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু আমাৰ নামঘৰটো এনেকৈ কেনেকুৱা লাগিছে সেইটোও কমেণ্ট কৰি জনাব যদি ভাল লাগিলে এটা লাইক কৰি দিব এয়া মাহঁত যাবলৈ ওলাইছে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আমাৰ কচুগুটিৰ অকণমান মনটো বেয়া অকণমান সময়ৰ কাৰণে দদৈয়েকক পালে মানে তাৰ দদৈয়েক বহুত বেছি প্ৰিয় আইতাকো প্ৰিয় কিন্তু দদৈয়েক বেছি প্ৰিয় তাৰ মানে সেইটো কাৰণে কোচতে উঠিয়ে আছে ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ